এয়া গুৱাহাটীৰ 6 মাইল এৰিয়া, যিটো VIP ৰোড হয়। VIP ৰোড চাওকচোন, ইমান জাম হৈছে কিহৰ কাৰণে বাৰু গম পাইছেনে? এজাক সাধাৰণ বৰষুণৰ কাৰণে। বৰষুণ জাক অহাৰ লগে লগে অলপ অলপকৈ এয়া পানী মানে ৰাস্তাত জমা হৈছে। আৰু মই ছোৱালীজনীক লৈ স্কুল গৈছিলোঁ, মই ভাবিলোঁ ওলাই দিওঁ, আৰু মেমহঁতক কৈ আমি ওলাই দিছিলোঁ। চাবচোন দেই পিছৰ পৰিস্থিতিখিনি। এয়া দেখিছেনে, অকণো পানী মানে ৰাস্তাৰ ওপৰত ইমানখিনি নায়েই। তাৰ পিছতে এয়া লাহে লাহে একদম পানীৰ সোঁত আহিছে। আৰু কালি কি অৱস্থা হৈছে মানে, মোৰ হাজবেণ্ডো যোৱা নাছিলে, তেওঁ অফিচ ছুটি কৰি আমাক আনিবলৈ যোৱাৰ কথা আছিলে। মই আৰু ছোৱালীজনী গৈছিলোঁ। এয়া ৰাস্তাৰ ওপৰত অলপ অলপকৈ আহিছে পানী, আপোনালোকে চাই থাকক খালি। এতিয়া একদম পূৰা এইটো ৰাস্তা পূৰা মানে পানী ভৰ্তি হৈ গৈছে। এয়া দেখিছেনে, মানে 10-5 মিনিটো লগা নাই, একদম এনেকুৱা স্পীডত পানী মানে ভৰ্তি হৈছে। এয়া দেখিছে, গাড়ীৰ চকা ডুব যাওঁ যাওঁ হৈছে। আৰু এইটো ৰাস্তা, এইটো 4 লেন হয়, মাজত ডিভাইডাৰ আছে। এয়া চাওক, এতিয়া এইখিনি পানী, আৰু অকণমান পিছতে আপোনালোকে দেখা পাব এয়া সেই ৰাস্তাটোত পূৰা গাড়ী চাড়ী বন্ধ কৰি দিছে, আৰু দোকান বজাৰো প্ৰায়খিনিয়ে বন্ধ হৈছে। আৰু আমি মানে টমটম এখন পালোঁ, তাতে উঠিলোঁ, উঠি ইটো ৰাস্তা দি কাটি আহিলোঁ। আৰু চাওক ভয়ংকৰ পানী, এয়া দেখিছেনে, একদম মানে দোকানবিলাকত পানী সোমাও সোমাও হৈ গৈছে। ডিভাইডাৰ পূৰা বুৰি গৈছে, যিটো ফুটপাথ হয়, ফুটপাথটো পূৰা বুৰি গৈছে। আৰু এজন মানুহ এয়া পাৰ হৈছে, দেখিছেনে মানুহজনৰ কিমানলৈকে পানী হৈছে। মাত্ৰ সেইফালে ট্ৰাক চ্ৰাক ওখ গাড়ীবিলাকহে যাব পাৰিছে, নহ'লে সৰু গাড়ীবিলাক মানে কিছুমানৰ ইঞ্জিন চিঞ্জিন বন্ধ হৈ গৈছে, ষ্টাৰ্ট নোহোৱা হৈ গৈছে। এয়া চাওক কেনেকুৱা পানী, একদম ৱালৰ ওচৰ পাইছেহি এয়া এপাৰ্টমেণ্টবিলাক। আৰু ভাগ্য ভাল, এঘণ্টামানৰ পিছত যেনে তেনে সেই পানীৰ পৰা ওলালোঁ। আৰু মানুহজনে 6 মাইলত ৰখি আছিল, আমাক লৈ আনিলে। আনাৰ পিছত তেওঁ মাংস অকণ কিনি আনিছিলে, আনি তেওঁ নিজে বনাই আছে, কাৰণ গম পাইছে আমাৰ বহুত দেৰি হ'ব। এয়া আৰু ৰেচিপি বুলি নহয়, এয়া মাংসতে স্কচ অকণমানে আলুৱে দি দিছে। আৰু এয়া ভাত ৰেডি কৰিয়ে দিলে, ছোৱালীজনীক মানে খুৱাই দিওঁ। আৰু ইমান ভয় খাইছে তাই, এনেকুৱা কান্দি কান্দি আহিছে। চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই। আৰু এনেদৰে যদি গুৱাহাটীত কোনোবা আছে এনেকৈ মানে বৰষুণ দিলে, আপোনালোকে পৰাপক্ষত নোলাবই, কাৰণ গুৱাহাটী সকলোতে পানী হোৱা হৈছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ দেই, বাই।